ৰাজ্যত অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। মঙলবাৰে কাছাৰত আৰক্ষীৰ অভিযানত প্ৰায় 20 কোটি টকাৰ ড্ৰাগছ জব্দ হয়। অসম মিজোৰাম সীমান্তৰ ৰাজগোবিন্দপুৰৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে 66,000 ইয়াবা টেবলেট জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনি বহিৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা আছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে যোৱা নিশা মানে আজিৰ পুৱতি নিশা আমাৰ এটা বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো অসম মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চল ৰাজগোবিন্দপুৰ নামৰ অঞ্চলত এই অভিযানটো চলিছিলে। তাত এজন মানুহৰ ঘৰত আমি বিশেষ ইনপুট লাভ কৰি সেই অঞ্চলত আমি এটা অভিযান আৰম্ভ কৰোঁ আৰু সেই অভিযানটো চলিছিলে মহম্মদ দিল বাহাৰ বুলি এজন মানুহৰ ঘৰত। তেওঁৰ দেউতাকৰ নাম হ'ল আব্দুল মতলিব, ৰাজগোবিন্দপুৰ ধলাই। তেওঁৰ ঘৰৰ চিলিঙত লুকাই থোৱা অৱস্থাত আমি 66,000 ইয়াবা টেবলেট আমি জব্দ কৰিবলৈ সক্ষম হ'ম আৰু এই যিখিনি আমি ইয়াবা টেবলেট বা নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, এই সামগ্ৰীখিনি চোৰাং বজাৰৰ মূল্য প্ৰায় 20 কোটিৰো অধিক।